পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্তবিলাসীৰ মন্ত্ৰ 1 আছে যে সেই সৰ্ব উৎপাদক প্ৰভু সকলো পাপৰ নাশ কৰোতা ৰজাৰ সমান দৰ্শনীয় দেখাত ৰজাৰ সমান তখ্তত বিৰাজমান হৈ আছে, সিংহাসনত বহি আছে আৰু তাৰ পৰা গতি কৰি আহে ভাল আত্মাবোৰক লগ কৰে যিসকল দৃঢ় ভক্ত। গতিকে এই সকলো বেদ মন্ত্ৰৰ সাৰমৰ্ম হ'ল যে পৰমাত্মা ওপৰত বহি আছে, নৰাকাৰ হয়, মনুষ্য সদৃশ হয়। যিসকল মহাপুৰুষে পৰমাত্মাক দেখিছে কৈছে যে हमरे ही हुनियार है हमरा सृजनहार। আমাৰ সৃজনহাৰ, আমাৰ ভগৱান, আমাৰ উৎপত্তি কৰোতা দেখাত আমাৰ দৰেই দেখাত সদৃশ, আমাৰ লোকৰ দৰেই, কিন্তু সি পৰমাত্মাৰ সামৰ্থ্যতা আৰু তেওঁৰ মেটেৰিয়েল অফ বডি আমাতকৈ বেছি শক্তিশালী আৰু অবিনাশী, শক্তিশালী, তেজোময়। গতিকে সতলোকলৈ যোৱাৰ পিছত প্ৰত্যেক প্ৰাণীক, প্ৰত্যেক জীৱক হংস বুলি কোৱা হয়, হংস। আৰু তালৈ যোৱাৰ পিছত প্ৰত্যেকৰে শৰীৰ যেনেকুৱা হয় সেয়া আমি যে ইয়াত শৰীৰ পাইছোঁ সেয়া কেঁচা, যিকোনো কাৰণতে বিনাশপ্ৰাপ্ত হয়। তাত যি শৰীৰ পাম সেয়া কেতিয়াও বিনাশপ্ৰাপ্ত নহ'ব। তাত হীৰাতন্ত্ৰ নাই। শৰীৰৰ ভিতৰত ব্লাড প্ৰেছাৰ, ছুগাৰ, কেঞ্চাৰ আদি কোনো ৰোগ নাথাকে। তাত বৃদ্ধাৱস্থা নাই আৰু তাত সদায় যুৱকেই হৈ থাকে। আপোনাৰ যে সন্তান আছে ঠিক এনেকৈ আপোনালোকৰ পৰিয়াল থাকিব, সন্তানো জন্মিব আৰু এনেকুৱা এটা স্থিতি আহে সি যুৱক হোৱাৰ পিছত সি সদায় যুৱকেই হৈ থাকিব, বৃদ্ধ নহয় আৰু বিচাৰবোৰো শুদ্ধ হ'ব। কোনো বস্তুৰে অভাৱ নাই, কোনো বস্তুৰেই অভাৱ নাই তাত। ইয়াত চাগে আপোনালোকে নিজৰ জীৱনত কেতিয়াও এটা হীৰাও দেখা নাই, হীৰা। তাত সতলোকততো হীৰাৰ পাহাৰ আছে, যেনেকৈ ইয়াত পাথৰৰ পাহাৰ আছে। ইয়াত আপুনি হীৰা দেখিবই নাপাব। আৰু গাখীৰৰ নৈ বৈ থাকে, চিৰসেউজীয়া বৃক্ষ আছে, কোনো বস্তুৰে অভাৱ নাই, য'ত ইচ্ছা তাতেই বহি খাওক। আৰু সকলো খাদ্য আপুনি যিকোনো ধৰণৰ খাদ্য, যেনেকৈ পৰমাত্মা যেতিয়া কাশীলৈ আহিছিলে 120 বছৰ আছিলে, এবাৰ কোনোবাই ধেমালি কৰিছিলে, মিছা চিঠি দি দিছিলে কবিৰ ভগৱানৰ নামেৰে যে সকলো সাধু সন্ত আহক, কবি চাহেবে ধৰ্মভোজ পাতিছে। আৰু সেই সময়ত দাতাই লীলা কৰি আছিলে এজন গৰীব একেবাৰে চিম্পল ভগতৰ জুপুৰিত থাকিছিলে। তেওঁ 2 বেলাৰ কষ্টৰে খাবলৈ পাইছিলে আৰু যাৰ দুৱাৰত 18 লাখ ব্যক্তি আহি গ'ল। তেতিয়া পৰমাত্মা স্বয়ং গৈছিলে নিজ স্থান সতলোকলৈ আৰু তাৰ পৰা 9 লাখটা ষাঁড় গৰুৰ ওপৰত বনাই থোৱা জিলাপি, কচুৰি, পকৰি, দৈ, মিঠাই, বুনিয়া, লাড্ডু সকলো ভৰাই, দালি, চাউল, ক্ষীৰ, পায়স সকলোবোৰ বনাই থোৱা বস্তু ছেকেণ্ডতে লৈ আহিলে। গতিকে তাত সকলো বস্তুৱে আপোনাৰ উপলব্ধ। তাত কোনো ধৰণৰ হাই কাজিয়া, খং নাই। ইয়াত আমি কেতিয়াবা মাটিৰ ভাগ বতৰাতেই কাজিয়া কৰি মৰো। মাটিখিনিতো তাতেই থাকি যায়, কিন্তু মানুহটো মৰি যায়। এনেকুৱা বেয়া বৃত্তি কিয় হ'ল? কাৰণ আমাৰ কোনো জ্ঞান নাই আৰু আনহাতে আমাৰ লগত ভগৱান নাই। যেতিয়া আমাৰ লগত ভগৱান থাকিব আৰু জ্ঞান থাকিব, তেতিয়া আমাৰ কোনো বস্তুৰে অভাৱ ইয়াতো নাথাকিব। যেতিয়ালৈকে আপোনালোক ইয়াত থাকিব, আপুনি সুৰক্ষিত থাকিব, আপোনাৰ ল'ৰা ছোৱালী সুৰক্ষিত থাকিব। সেইবাবেইতো আমি ভগৱানক বিচাৰো, যাতে আমাৰ পৰিয়াল সুখত থাকক, আমিও নিৰোগী হওঁ, আমাৰ অকাল মৃত্যু নহওক। মৃত্যুটো মানিছো যে আমি বুঢ়া হোৱাৰ পিছত মৰি যোৱাৰ আশা কৰো, কিন্তু মাজতে যাতে নমৰো। গতিকে এই লেতেৰা লোকতো, এই নাশবান স্থানতো সেই অবিনাশী পৰমাত্মা কবীৰ দেৱৰ শৰণলৈ অহাৰ পিছতহে আমি এই সুখ প্ৰাপ্ত কৰিব পাৰিম।
গতিকে এই জ্ঞান এতিয়ালৈকে আমাক কোনেও কোৱা নাই। পৰমাত্মাই আহি কোৱাৰ চেষ্টা কৰিছিলে বাৰু। চন 1398 পৰা 1518লৈকে 120 বছৰ পৰমেশ্বৰ ইয়াত থাকিল। এজন শিপিনীৰ ভূমিকা, এজন দুখীয়া মানুহৰ ভূমিকা কৰিলে। সেই ভূমিকা কিয় কৰিলে? কিয়নো 5 দিনৰ ভিতৰত এই সমাগম হৈ থকাৰ সময়ত মই আপোনালোকক পৰমাত্মাৰ ভালকৈ বিস্তাৰিতভাৱে যিমান এই দাসৰ বুদ্ধিয়ে কাম কৰিব সকলো কথা শুনাম, তেতিয়া আপোনালোকে বুজি পাব। चारों युग में संत पुकारे, को के कहा हम हेल रे, हीरे माणक मोती बरसे, ये जग चुगता डेल रे। এই সমাগম সেই শুভ দিনৰ উপলক্ষে পালন কৰা হৈছে যে হে পৰমাত্মা আমাৰ পিতা, আমি বালকৰ ভুলক ক্ষমা কৰি যি ভুল আমি সৎলোকত কৰিছিলো, কিয়নো সৃষ্টি ৰচনাৰ মাধ্যমেৰে আপোনালোকক যি তথ্য দিছো যে আপোনালোকে কেনেকৈ বন্দী হৈছিলে এই লেতেৰা লোকত, কিয় ইমান কষ্ট কৰি আছে, এয়া শাস্তি দিছে আপোনালোকক, দণ্ড পাই আছে আপোনালোকে ইয়াত। এই জেলৰ ভিতৰত যি অলপ চলপ সুবিধা প্ৰাপ্ত কৰিছো আমি, তাকেই সুখ বুলি ভাবিছো। জেলত সুখ সপোনতো নহয়। এই যে 21 ব্ৰহ্মাণ্ড, এয়া জেল হয় কালৰ। ইয়াত সুখ সপোনতো নহয় কোনো প্ৰাণীৰেই। লাগিলে তেওঁ সমগ্ৰ পৃথিৱীৰ ৰজা হওক, লাগিলে স্বৰ্গৰে ৰজা হওক। গতিকে এই যি স্থান, আমি ইয়ালৈ কিয় আহিলো, এয়া সৃষ্টি ৰচনাত আপোনালোকক কম, এই সমাগমতো আপোনালোকক কম। গতিকে সেইবোৰক ক্ষমা কৰিলে পৰমাত্মাই আমাক বালক বুলি ভাবি। এতিয়া ইয়ালৈ আহো আমি আমাৰ নিজ স্থানৰ কথা কবলৈ, নিজক পাবলৈ, মানে সৎলোকলৈ যাবলৈ, বিধি কবলৈ তেওঁ স্বয়ঙেই আহে। গতিকে সেই পৰমাত্মা যেনেকৈ, সেই পৰমাত্মাৰ বিষয়ে আপোনালোকে প্ৰমাণ শুনিলে যে চাৰিওখন বেদত তাত স্পষ্টকৈ আছে যে সেই পৰমাত্মা ওপৰত থাকে। তাত ৰজাৰ সমান অনাৰ কণ্ট্ৰলাৰৰ ৰূপত সিংহাসনত বিৰাজমান হৈ আছে। আৰু সেই পৰমাত্মাৰ শক্তি, পাৱাৰ অফ গড, সেই পৰমাত্মাৰ শক্তি সৰ্বব্যাপক। সেই পৰমাত্মা একদেশীয় এটা স্থানত থাকে। যেনেকৈ সূৰ্য একদেশীয় হয়, আৰু সেইটোৰ যি শক্তি সেয়া নিৰাকাৰ ৰূপত প্ৰত্যেককে প্ৰভাৱিত কৰে। উষ্ণতা তাৰ শক্তি। আপুনি যদিও ছায়াত বহি থাকে তথাপিও তাৰ উষ্ণতা আপোনালোকে অনুভৱ কৰি থাকে। এই প্ৰকাৰে পৰমাত্মাৰ যি শক্তি প্ৰত্যেক কণাতেই বিদ্যমান। পৰমাত্মা এটা স্থানত আছে, নৰাকাৰ, আৰু তাৰ পৰা গতি কৰি ইয়ালৈ আহে। উদ্দেশ্য কি তেওঁৰ ইয়ালৈ অহাৰ? বেদতো আপোনালোকক বহুতবাৰ প্ৰমাণিত কৰিছো আৰু আগলৈও কম যে সেই পৰমাত্মা যথাৰ্থ ভক্তি মাৰ্গৰ কথা কবলৈহে ইয়ালৈ আহে। যদি আমাৰ কিবা বস্তুৰ আৱশ্যকতা আছে তেন্তে সেয়া মুক্তি মাৰ্গ। মুক্তি মানে ইয়াৰ পৰা, এই বন্ধনৰ পৰা বাহিৰ হোৱা, যি কৰ্ম বান্ধনেৰে বান্ধ খাই আছো, আৰু কৰ্মৰ বান্ধনৰ পৰা মুক্তি কৰোৱাজনক মুক্তিদাতা বুলি কোৱা হয়। আৰু কৰ্মৰ বান্ধনক কেৱল সেই মুক্তিদাতা পৰমেশ্বৰ সত্য পুৰুষ কবি চাহেবেই এৰাব পাৰিব। মাছা ঘটে না তিল বধে বিদনা লিখে जो लेख, सच्चा सतगुरु मेट कर ऊपर मारे मेघ। এতিয়া যেতিয়া পৰমাত্মা ইয়ালৈ আহে, সেই পৰমাত্মাক চিনি নাপাওঁ আমি। কিয় চিনি নাপাওঁ? কিয়নো আমি গডৰ ডেফিনেশ্যন ভুলকৈ শুনি থৈছো। পৰমাত্মাৰ যি পৰিভাষা একেবাৰে ভুলকৈ শুনি থৈছো, যি কাৰণে আমি পৰমাত্মাক কিবা বেলেগ দৃষ্টিকোণেৰে বিবেচনা কৰি আছিলো, আৰু সেই ধাৰণাই আমাৰ মনত স্থান ল'লে। সেইবাবে সেই পৰমাত্মাই ইয়াত পৰমাত্মা কম আৰু এজন মানুহৰ দৰে অধিক লীলা কৰে, যাতে আমি তেওঁৰ ওচৰত থাকি কিছু
তেওঁৰ জ্ঞানক ফল' কৰিব পাৰোঁ। সেইবাবে সি পৰমাত্মাই স্বয়ং আহি ইয়াত জ্ঞান দিয়ে তেওঁক। গতিকে সেই পৰমাত্মা ওপৰত থাকে, তাৰ পৰা গতি কৰি আহে, ভাল আত্মাক লগ কৰে। তাৰ পিছত তেওঁলোকক সৎলোকলৈ লৈ গৈ আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনাই এৰি দিয়ে। এতিয়া সেই সাক্ষীবোৰে, সেই যিসকল সাক্ষী হ'ল পৰমাত্মাৰ, যিসকলে ভগৱানক পালে তেওঁলোকে, আৰু লগতে আমাৰ পবিত্ৰ সৎগ্ৰন্থবোৰে দুয়োটাই মিলি এইটো সিদ্ধ কৰি দিলে যে পৰমাত্মা কেনেকুৱা, ক'ত থাকে, তেওঁৰ নাম কি, তেওঁক পোৱাৰ বিধি কি হয়, মেথড কি হয়, যাৰ পৰা আমি পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰোঁ। আৰু যি সৎগ্ৰন্থবোৰত আৰু পৰমাত্মাই যিসকল মহাপুৰুষক পালে তেওঁলোকৰ অভিজ্ঞতাৰ তেওঁলোকৰ অমৰ বাণী, এফিডেভিট, দুয়োটাক যেতিয়া মিলাব আপোনাৰ একো সন্দেহেই নাথাকিব। তেতিয়া সন্দেহেই নাথাকিব যে আমি যি কৰি আছো ভুল নে শুদ্ধ, তেতিয়া স্পষ্ট হৈ যাব। সেইবাবে সেই পৰমাত্মাই কৈছে, সেই পৰমাত্মাই চাৰিও যুগতে আহে আৰু তেওঁ স্বয়ঙে আহি নিজৰ জ্ঞান কৰায়। অথৰ্ববেদ কাণ্ড নম্বৰ 4, অনুবাদ নম্বৰ 1, মন্ত্ৰ 1 পৰা 7লৈকে সকলো সৃষ্টি ৰচনা কোড ৱৰ্ডত দি থৈছে যে সেই পৰমাত্মা কবিৰ দেৱ, কবিৰ চাহিব, আৰু তেওঁ সকলো ব্ৰহ্মৰো, পৰব্ৰহ্মৰো আৰু সকলো ব্ৰহ্মাণ্ডৰ ৰচয়িতা, ৰচনাকৰ্তা, আৰু তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক নিজেই সঠিককৈ ক'ব পাৰে। অন্যটো যি টি কয়, যেনেকৈ ব্ৰহ্মাদেৱে দেৱী পুৰাণত যি টি কৈ থৈছে, এনেকৈ শুনিবলৈ পাইছো। জ্ঞান আৰু অজ্ঞানৰ আধাৰত মই কৈ আছো, য'ত অজ্ঞানতা আছে তাত জ্ঞান ক'ৰ পৰা থাকিব। এতিয়া হালোৱাত যদি আমি অলপমানো বালি ঢালি দিওঁ তেন্তে সোৱাদ একেবাৰে বেয়া হৈ যাব। এই প্ৰকাৰে সেই পৰমাত্মা স্বয়ঙে আহে আৰু কি কয়, चारों युग में संत पुकारे, को के कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे। পৰমাত্মাই কৈছে, মই চাৰিওটা যুগতে আহিছো আৰু চাৰিওটা যুগতে মই ভাল আত্মাবোৰক লগ কৰিলো, যিসকলক সন্ত বুলি কয়। আৰু মই ডাঙৰকৈ চিঞৰি চিঞৰি, কোক কাহা হাম হেলেৰে, কোক মানে উচ্চ স্বৰত গৰজি গৰজি জোৰ জোৰ কৰি কৈছিলো যে তোমালোকে যি সাধনা কৰি আছা সেয়া ভুল, সেই পূজা ভুল, এই সাধনা কৰা, শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা সকল ধ্বংসৰ ফালে গৈ আছে। ये जग चुगता ढेल रे, হীৰা মুকুতা বুলি ভাবি আপোনালোকে শিল পাথৰৰ টুকুৰা একত্ৰিত কৰি আছে, আৰু মই হীৰা মুকুতা বৰষাই আছো শাস্ত্ৰৰ অনুকূল সাধনা আৰু মন্ত্ৰৰ, যাৰ দ্বাৰা আপোনালোকে মুক্তিৰূপী হীৰা পাব, আপোনাৰ জীৱন সুখী হ'ব। हमरा ज्ञान किन्हे ना सुनिया, पर भी लेन जात है दुनिया। মোৰ জ্ঞান কোনেও নুশুনিলে আৰু তাত গা ধুবলৈ যায়। আপোনালোকে দেখিছেই কেদাৰনাথৰ ওপৰত কিমান ডাঙৰ ফাদ আহি অৱস্থা বেয়া হ'ল, সকলো ধ্বংস হ'ল, বহুত লোকচান হ'ল, বহুত শ্ৰদ্ধালু মৃত্যুমুখত পৰিল। এইবাৰ অমৰনাথৰ বিষয়ে কওঁ, চাগে কোনোবা এবাৰ হ'ব যিবাৰত 100, 200, 15,000 মানুহ মৰা নাই, দৰ্শক শ্ৰদ্ধালু। গতিকে পুণ্যাত্মাসকল আত্মা ভগৱানৰ অবিহনে থাকিব নোৱাৰে, ইয়াৰ স্বভাৱেই, ইয়াৰ আৱশ্যকতা ভগৱানৰ। যিদিনাখনেই তেওঁৰ পৰা এৰা খালে সেইদিনাখনৰ পৰাই সি সুখ প্ৰাপ্ত কৰা নাই, যিবোৰ এৰি ই আহিছে। গতিকে ইয়াত পৰমাত্মাই কয়, हमरा ज्ञान किन्हे ना सुनिया, আৰু वहाँ धक्के खान जात है दुनिया। গা ধুবলৈ যায়, পুখুৰী নদীত গা ধুবলৈ যায়, আছে নেকি গীতাত আৰু বেদত ইয়াৰ প্ৰমাণ যে ইয়াৰ পৰা মুক্তি হ'ব? তেন্তে ক'ৰ পৰা গ্ৰহণ কৰিলা এই শাস্ত্ৰবিৰুদ্ধে সাধনা? লোকবেদ বনাই থৈছে এই অজ্ঞানী ঋষি সন্ত আচাৰ্যসকলে। এতিয়া পৰমাত্মাই কি কৈছে, सतयुग में सत सुकृत कह टेरा, त्रेता नाम मुनींदर मेरा,
द्वापर में करुणा में कहाया और कलियुग नाम कबीर दराया। चारों युग में संत पुकारे और कूक कहा हम हेल रे। हीरे माणिक मोती बरसे ये जग जुगता डेल रे। পুণ্যাত্মাসকল, কোনো মহাপুৰুষৰ ইতিহাসত আপুনি নাপাব যিজনে চাৰিও যুগতেই আহিছে আৰু চাৰি যুগতকৈও আগৰ যিয়ে তথ্য দিছে আৰু সৃষ্টি ৰচনাৰ তথ্য যিজনেই দিছে, গতিকে তেওঁই পৰমাত্মা, যিয়ে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক সঠিককৈ কৈছে। পৰমাত্মা এই বৰ্তমানত চলি থকা চতুৰ যুগত পোনপ্ৰথমে সত্য যুগত হঠকৃত নামেৰে ইয়াত প্ৰকট হৈছিলে আৰু তেওঁ লীলা এনেকৈয়ে কৰে পৰমাত্মাই, সেই পৰম অক্ষৰ ব্ৰহ্মই। ইনফেক্ট বাস্তৱত যদি কোনোবা ভগৱান আছে, পৰমাত্মা আছে, তেন্তে এজনেই। পৰমাত্মা এক, প্ৰভু অনেক। পুণ্যাত্মাসকল, তোমালোক সৰু, লাহে লাহে যেতিয়া এই আধ্যাত্মিক মাৰ্গৰ তোমালোকে PhD কৰিবা, তেতিয়া সেই কোড ৱৰ্ডবোৰ বুজিবা। এতিয়াতো আমি সকলোকে ভগৱান বুলি কওঁ, পৰমাত্মা বুলি কওঁ। শেষত তোমালোকে এজনেই পৰমাত্মা যেন দেখিবা। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ এই ব্ৰহ্ম হয় যাৰ লোকত আমি আছো কাল। ই 21 ব্ৰহ্মাণ্ডৰ পুৰুষ, 21 ব্ৰহ্মাণ্ডৰ স্বামী, 21 ব্ৰহ্মাণ্ডৰ মালিক। কেৱল 21 ব্ৰহ্মাণ্ডৰ। আৰু এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এই পৃথিৱীলোক, স্বৰ্গলোক, পাতাল লোক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক, ধৰ্মৰায় লোক, নিৰঞ্জনৰ লোক আৰু আগলৈ দুৰ্গাৰ লোক, এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। তেওঁলোকৰ প্ৰভু স্বামী এই ব্ৰহ্ম, কিন্তু ই পৰমাত্মা নহয়, কাল। আৰু 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী হ'ল সেই পৰব্ৰহ্ম, যাক অক্ষৰ পুৰুষ বুলি কয়। গতিকে সিও স্বামী হয় 7 সংখ্যক ব্ৰহ্মাণ্ডৰ, কিন্তু সি পৰমাত্মা নহয়। পৰমাত্মা সেইজনেই হয় যি শ্ৰেষ্ঠ আত্মা। শ্ৰেষ্ঠ আত্মা সেইজনেই যিয়ে কাকো দুখ নিদিয়ে। সুখৰ বাহিৰে তেওঁৰ কোনো বিধান নাথাকে। গতিকে সেই পৰমাত্মা সত্য পুৰুষ। তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয় আৰু পৰমাত্মাও। তেওঁ সত্য পুৰুষ। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষক আমি কাল বুলি কওঁ, ব্ৰহ্ম ক্ষৰ ব্ৰহ্ম বুলিও কওঁ, আৰু অক্ষৰ পুৰুষক অক্ষৰ ব্ৰহ্ম বুলিও কওঁ, আৰু পৰব্ৰহ্ম বুলিও কওঁ সন্তৰ ভাষাত। আৰু তৃতীয় পৰমাত্মাজনক পৰমক্ষৰ ব্ৰহ্ম বুলি কওঁ, পৰমক্ষৰ পুৰুষ বুলিও কয়, আৰু তেওঁক পৰমেশ্বৰ বুলিও কয়। সত্য পুৰুষ, সত্য মানে অবিনাশী, পুৰুষ মানে প্ৰভু, পৰমাত্মা। গতিকে এই যি তৃতীয় নম্বৰত পৰমাত্মা আছে, ইয়াৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে ভগৱান আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে যে তৎব্ৰহ্মক জানি, আৰু সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰে পৰিচিত সাধকে কেৱল জন্ম আৰু বৃদ্ধাৱস্থাৰ পৰা বাচি যোৱাৰে প্ৰযত্ন কৰে, সংসাৰৰ আন বস্তুলৈ আশা নকৰে। গতিকে সেই তৎব্ৰহ্ম এনেকুৱা। গতিকে অষ্টম অধ্যায়ৰ 1 নম্বৰ শ্লোকত গীতাত সুধিছে কিং তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কি? কোন হয় সেই তৎব্ৰহ্ম? গতিকে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰমক্ষৰ ব্ৰহ্ম। তেওঁ সৰ্বশক্তিমান পৰমাত্মা, পৰমক্ষৰ ব্ৰহ্ম, সকলোতকৈ শ্ৰেষ্ঠ। পৰম মানে শ্ৰেষ্ঠ, অক্ষৰ মানে অবিনাশী, আৰু পুৰুষ ব্ৰহ্ম মানে পৰমাত্মা। এতিয়া যেনেকৈ অক্ষৰ পুৰুষকো অক্ষৰ পুৰুষ বুলি কৈছে, পৰব্ৰহ্মকো অক্ষৰ মানে অবিনাশী, কিন্তু ইয়াত পৰমক্ষৰ পুৰুষ বুলি কৈছে। বাস্তৱত অবিনাশী পৰমাত্মা তেওঁই শ্ৰেষ্ঠ, আটাইতকৈ শ্ৰেষ্ঠ। এতিয়া যেনেকৈ ষ্টীল ধাতু আছে, বহু সময়লৈকে ক্ষয় নাযায়, কিন্তু এটা মাটিৰ পাত্ৰ, যেনে ধৰক মাটিৰে বনোৱা এটা
ষ্টীলেৰে বনোৱা এটা মাটিৰে বনোৱাটোৰ তুলনাত ষ্টীলৰটো বেছি স্থায়ী, কিন্তু তাৰো এদিন নাশ হ'ব, মামৰে ধৰিব। আৰু আচল গুণত কেতিয়াও মামৰে নধৰে, সেইটো তৃতীয় মেটেৰিয়েল বুলি ভাবা। গতিকে এনেকৈয়ে সি পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় 15 শ্লোক নম্বৰ 16 আৰু 17 ইয়াত সাৰমৰ্ম যে এই পৃথিৱীৰ লোকত নাগ বানৰ লোকত দুজন প্ৰভু প্ৰসিদ্ধ, এটা ক্ষৰ এটা অক্ষৰ পুৰুষ। আৰু এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকো নাশবান। জীৱাত্মাটো কাৰোৱেই নমৰে, সেয়াটো পশু পক্ষীৰো নমৰে, সেইটো বিষয় বেলেগ। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষ কিন্তু অন্য। উত্তম পুৰুষ মানে শ্ৰেষ্ঠ ভগৱান, পুৰুষোত্তম। তেওঁতো এই দুজনতকৈ বেলেগ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ। और परमात्मा इति उदाहरते যাক পৰমাত্মা বুলি কোৱা হয়। পৰমাত্মা শ্ৰেষ্ঠ, শ্ৰেষ্ঠ আত্মা, যিয়ে কাকো দুখ নিদিয়ে, और ये लोग तन्मावेश विवर्ती अवेश्वर है। যিয়ে তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁৱেই হ'ল অবিনাশী পৰমাত্মা। গতিকে এই পৰমাত্মা পৰমেশ্বৰ, এই যি তৃতীয় নম্বৰৰ ভগৱান, তেওঁৱেই আমাৰ সকলোৰে জনক, তেওঁৱেই হ'ল বাস্তৱত পৰমাত্মা। বাকীসকল স্বামী প্ৰভু। এতিয়া ইয়াত আপোনালোকক লাহে লাহে সকলো জ্ঞান কৰাম। গতিকে কি কৈছে যে চাৰিও যুগতে এই পৰমাত্মা আহে আৰু এওঁ লীলা কৰে। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 1 মন্ত্ৰ 8ত কৈছে যে সেই পৰমাত্মা সকলোৰে পাপ নাশ কৰা পৰমাত্মাই আমাক তিনি প্ৰকাৰে তিনিটা স্থিতিত আমাৰ সকলোৰে ধাৰণ পোষণ কৰে। সেই তিনিটা স্থিতি কেনেকুৱা? এটা স্থিতিত পৰমাত্মা সৎ লোকত থাকে, তেজোময় শৰীৰ আছে সেই পৰমেশ্বৰৰ, মনুষ্য সদৃশ তেওঁ সিংহাসনত বিৰাজমান হৈ থাকে। এটা বহুত ডাঙৰ গুমজ আছে, বহুত ডাঙৰ, আৰু সেয়া বহুত বহুত সুন্দৰ বগা ৰঙৰ, তেজোময়, তাৰ ভিতৰৰ পৰাও পোহৰ ওলায়। তাৰে মাজত থকা সিংহাসনত পৰমাত্মা বিৰাজমান, ৰজাৰ দৰে বহি আছে। তেওঁৰ শিৰত মুকুট আছে আৰু ওপৰত ছাতি, আৰু তেওঁৰ ওপৰত বিচনী। নিজে নিজেই বিছা গৈ থাকে যেতিয়া ইচ্ছা কৰে, বাকী এনেই বেলেগো থাকে। গতিকে সেই যি স্থান, সেয়া হ'ল পৰমাত্মাৰ প্ৰথম স্থিতি। তাৰপিছত সেই ভগৱানে, সেই পৰমাত্মাই নিজৰ অন্য ৰূপ ধাৰণ কৰি নিজৰ শৰীৰক সৰল কৰি, কাৰণ তাত যিজন পৰমাত্মা বহি আছে, পৰমেশ্বৰ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁৰ এডাল নোমৰ গুৰিত, এডাল নোম কোৱা বা এডাল নোমৰ গুৰি কোৱা, নোমটো চুলিডালক কয়, গুৰি য'ৰ পৰা চুলিডাল ওলায়, সেই পৰমাত্মাৰ এডাল নোমত, এডাল নোমৰ গুৰিৰ সুবাত ইমান পোহৰ আছে, কোটি সূৰ্য মিলাই দিয়া কোটি চন্দ্ৰ সেয়াও কম হ'ব। গতিকে সেই পৰমাত্মাৰ এনেকুৱা উজ্জ্বল শৰীৰ আছে, মনুষ্য সদৃশ, শিৰত মুকুট আছে, আৰু তাত পৰমাত্মাক বিচি থাকে শংখ বোলে নিজৰ মালিকক। যিসকল ইয়াৰ পৰা যায় চিধা ভগৱানৰ ওচৰলৈ যায়, চৰণত প্ৰণাম জনায়, তেওঁ পৰমাত্মাই বুকুৰে সাৱতে প্ৰত্যেককে। তাৰপিছত তাত বিচে আদৰেৰে, তাৰপিছত কয় পুত্ৰ আৰামত থাকা, তোমাৰ বনাই থোৱা মহল তাত খালিয়ে পৰি আছিল, জিৰণি লোৱা, ভুল হ'ল বাৰু তোমাৰ, কিন্তু কোনো কথা নাই। কোৱা হয় যিয়ে নিজৰ ভুলক বুজি পায় তেন্তে সেই ভুলক ভুল বুলি নকয়, আৰু আমি যুগ যুগ ধৰি ভুল কৰি আছো ইয়াত। গতিকে তেওঁৰ সেয়া প্ৰথম স্থিতি। তাৰপিছত পৰমাত্মাই নিজৰ শৰীৰক পাতল কৰি দ্বিতীয় স্থিতিত, তেওঁ দ্বিতীয় স্থিতিত কি কৰে? এটা শিশু ৰূপ ধাৰণ কৰে, আৰু প্ৰত্যেক যুগৰে ভিতৰত আৰম্ভণিত এটা সৰোবৰৰ ভিতৰত কমলৰ ফুলত আহি এটা নৱজাতক শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হয়। তেওঁ কোনো মাকৰ পৰা জন্ম নলয়, আৰু এই ব্যৱস্থা পৰমাত্মাৰী। তেতিয়া তাৰ পৰা কোনো নিসন্তান দম্পতীয়ে উঠাই লৈ যায়।
আৰু লাহে লাহে যেতিয়া বালকটো এটা বালকৰ দৰে পৰমাত্মাই নিজৰ লীলা কৰে, কম বয়সতেই 4-5 বছৰৰ আয়ুসতেই ডাঙৰ ডাঙৰ বিদ্বানক হাবাথুৰি খুৱাই দিয়ে। লাহে লাহে ডাঙৰ হয় আৰু এক ভাল নাগৰিকৰ ভূমিকা কৰে। হাতেৰে কাম কৰি কমচে কম সংগ্ৰহ কৰে। জুপুৰিত থাকে। আগতেতো এনেও প্ৰায় এই মহলবোৰ কমেই আছিলে। জুপুৰিয়ে আছিলে সকলোৰে। গতিকে পৰমাত্মাই এনেকুৱা লীলা কৰে, কাৰণ ভগতে অধিক সংগ্ৰহ কৰাৰ আৱশ্যকতা নাই। ভগত সেইজনেই হয় যিয়ে সেই লোকৰ পৰম্পৰাৰ পৰা আঁতৰি আধ্যাত্মিক পৰম্পৰাৰে নিজৰ জীৱন নিৰ্বাহ কৰে। তাৰ আধাৰতে চলে তেওঁকহে ভগত বুলি কয়। অন্যথা যেনে ভক্তি মাৰ্গত চলা কোনো ব্যক্তিয়ে কোনো মাৰ্গত চলি আছে, ভ্ৰমণ যাত্ৰা কৰি আছে, তেন্তে তেওঁ কমচে কম ওজন লৈহে আগবাঢ়িব পাৰিব। আৰু এয়া আপোনালোকে ভালদৰে জানে যে যেতিয়া মানুহে আগতে যাত্ৰা কৰিবলৈ খোজকাঢ়ি গৈছিল, তেতিয়া এখন মোনা থৈছিলে কান্ধত, তাত চাদৰ আৰু এযোৰ ধুতি কুৰ্তা, নাথিং এলছ। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে আমি যাব বিচাৰিছো সৎলোকলৈ, কিন্তু ইয়াৰে ওজন বেছি কঢ়িয়াব বিচাৰিছো। এইটো ঘৰ মোৰ, এই গাড়ী মোৰ, 5টা প্লট লৈ লৈছো, আৰু ইমান একৰ মাটি কিনি ললো, ৰজা হৈ গলো, এই ৰাজ্য মোৰ। এই সকলোবোৰ মূৰত লৈ আছে, এক খোজো যাব পৰা নাই। এতিয়া আমাৰ জ্ঞান হ'ব যে আমি ইমান ওজন কঢ়িয়াব নালাগে, যাতে যাত্ৰাত অসুবিধা নহয়। সেইবাবে কমচে কম সংগ্ৰহ কৰক। আৰু এই পৰম্পৰা যি আমি বনাই লৈছো, এয়াই আমাৰ দুখৰ মূল, শিপা হয় দুখৰ। বিয়া বাৰুত মানুহে দেখুৱাব খোজে, ড্ৰামা কৰে, নাচা গোৱা, ডিজে বজোৱা, কি কথা এইবোৰ। আমি বহুত দেখিছো। প্ৰথম দিনা ডিজে বজাই আছে, ল'ৰা সন্তানৰ বিয়া, মাটি কপাই দিয়ে, কিন্তু দ্বিতীয় দিনা সেই দৰাটোৱে ঢুকাই যায় দুৰ্ঘটনাত। এতিয়া বুকু ফালি কান্দি আছা, এতিয়া বজোৱা ডিজে। গতিকে এনেকুৱা লেতেৰা লোকত আমি এনেকুৱা পৰম্পৰা বনাই জীৱন নাশ কৰি আছো। যৌতুক লওঁ, মানুহে দেখুৱাবলৈ দিয়ে। গতিকে এইবোৰ কৰিব নালাগে, কাৰণ গোটেই জীৱনটোৱে উপাৰ্জন কৰে আৰু শেষত বিয়াত আৰু ঘৰৰ নামত লগাই দিয়ে। গতিকে আমি চিম্পল ঘৰ, ভগৱানে যিমানখিনি এলাও কৰে সিমানেই বনোৱা। লাগিলে এটা জুপুৰি বনাই লোৱা। যদি দয়া কৰে ভগৱানে তেন্তে পকা ঘৰ বনোৱা, যদি সক্ষমতা আছে। এটা ভালদৰে বনোৱা জুপুৰিয়ে সিমানেই কাম কৰিব, যিমান এটা মহলে কৰে। আগতে মানুহে জুপুৰি বনাইছিলে, সেইটোৱে গৰম ঠাণ্ডাৰ পৰা প্ৰটেক্ট কৰিছিলে। আজিকালি এচিও ইমান কাম নকৰে যিমান সেইটোৱে কৰিছিলে। গতিকে যিয়েই নহওক, দেশ কাল পৰিস্থিতি যিহেতু সলনি হৈছে, আমি যেনেকুৱাই ঘৰ বনাই নাথাকো কিয়, যাতে ভগৱানে বেয়া নাপায়। আৰু এই পৰম্পৰাবোৰ কম কৰক। যাতে যেনেকৈ আজিকালি আমাৰ পৰম্পৰা হৈ গৈছে, জীয়ৰীক আমি নিজৰ শত্ৰু বনাই লৈছো কিছুমান পৰম্পৰাৰ বাবে। কাৰণ ছোৱালী জন্ম হোৱাৰ লগে লগেই আমি ধৰি লওঁ যে তাই বুজা হ'ল, কাৰণ বিয়া পাতি দিব লাগিব, এতিয়া 2-4 লাখ টকা লগাব লাগিব, তেতিয়াহে কোনোৱে গ্ৰহণ কৰিব। আকৌ তাইৰ সন্তান হ'ব, ভাত মুখত দিয়া কেতিয়াবা, কেতিয়াবা কিবা, কেতিয়াবা কিবা। আচৰিত, কি আৱশ্যকতা এইবোৰ বস্তুৰ। এইবোৰ নিজে বনোৱা, মেন মেড, গড মেড নহয়। আৰু আমি এইবোৰ শেষ কৰিব লাগিব, তেতিয়া ছোৱালীক চাব। সকলোৱে বিচাৰিব ছোৱালী হওক, কাৰণ একো বুজাই নাথাকিব আমাৰ ওপৰত। ছোৱালী নাথাকিলে ল'ৰাৰনো কি কৰিব? যদি কাৰোৱে ছোৱালী নহয় তেন্তে ল'ৰাৰ বিয়া কাৰ লগত পাতি দিব? গতিকে আমাৰ বুদ্ধিত পাথৰ পৰি গৈছে। আমি ভগৱানৰ পৰা দূৰ হৈ সমাজতে ৰঙীন হৈ গৈছো, সেই দৃষ্টিকোণেৰেই ভাবিব ধৰিলো। গতিকে এইবোৰ বাদ দিব লাগিব, তেতিয়াহে ভক্তি কৰিব পাৰিম। আমি সৎলোক যাব লাগিলে এই মৰ্যাদাবোৰ পালন কৰিব লাগিব। যদি আপুনি বিদ্যাৰ্থী, তেন্তে বিদ্যাৰ্থীৰ দৰেই কাম কৰা ভাল। যদি সি কাঠৰ পিঠিত উঠি গাঁৱত চাৰিওফালে ঘূৰি ফুৰে, তেন্তে সি বিদ্যাৰ্থী নহয়। পঢ়া শুনা বাদ দি এই প্ৰকাৰে আপোনালোকে
এনেকুৱা পৰম্পৰা বাদ দিব লাগিব। গতিকে কোৱাৰ ভাৱ এইটো যে পৰমাত্মাই স্বয়ং আহি লীলা এটা কৰি দেখুৱায় যে ভগতৰ বাবে ইমানখিনি যথেষ্ট, তাতকৈ বেছি নহয়। কবিৰ চাহেবে কয়, कहा चनावे मेड़िया ये लंबी बीत उसारे घर तो 3.5 हाथ बैगणात पौड़े 4 কি প্ৰসংগ চলি আছে? ডাঙৰ ডাঙৰ ৱাল থিয় কৰাই দীঘল দীঘল বেৰ দি লৈছে। তাৰে ভিতৰত ওখ ওখ ঘৰ বনাইছে, মহল হাবেলি বনাই আছে। পৰমাত্মাই কয়, करता 3.5 हाथ गणाते 3.4 3.5 होठ ইয়াত 3.5 হাতক ফুট হাত বুলি কৈছে। এই যেখন হাত ইয়াৰ পৰা ইয়ালৈকে কিলাকুটিলৈ, ইয়াক 1 হাত বুলি কয়। আৰু প্ৰত্যেক স্ত্ৰী অথবা পুৰুষৰ নিজৰ শৰীৰ 3.5 হাতৰ হয়। এই 3 সম্পূৰ্ণকৈ আৰু আধা, ইমানখিনি হয়। পৰমাত্মাই কয়, তুমি লাগিলে 4 মহলীয়া ঘৰ নবনোৱা কিয়, 20-20টা কোঠালীৰ ঘৰ, এখন বিচনাৰ ইমানখিনি স্থানতে শুবা তুমি, কোনোবা এটা কোণত, য'তে নাথাকা। বাকী এইবোৰ কিয় কৰি থৈছা তেন্তে? সেয়েহে পৰমাত্মাই কয়, करता 3.5 हाथ और गणाते 3.4 কোৱাৰ ভাৱ এইটো নহয় যে জুখি 3.5 হাতৰ বনাই লোৱা, মানে আৱশ্যকতাতকৈ বেছি বনোৱাৰ প্ৰয়োজনীয়তা নাই। সেয়া আমাৰ মূৰ্খতা। আৱশ্যকতা অনুসৰি ঘৰ বনোৱা। 2টা কোঠালী আছে, 3টা-4টা লাগে নিজৰ পৰিয়াল অনুযায়ী। যদি এটাৰে কাম হৈ যায় তেনেহ'লে মূৰ ঘুমাই কি লাভ? ভক্তিক উদ্দেশ্য ৰাখক। যদি ভক্তিত বাধা দিয়ে তেন্তে সেই বস্তু আৰু সেই পৰম্পৰাক বাদ দিয়ক, সংস্কৃতিক। এতিয়া আমাৰ প্ৰসংগলৈ আহোঁ। গতিকে সেই পৰমাত্মা প্ৰত্যেক যুগতে আহে আৰু প্ৰত্যেক যুগতে এনেকুৱাই লীলা কৰে। কমলৰ ফুলত আহি বিৰাজমান হয় আৰু কমলৰ ফুল পানীত থাকে, যি কাৰণে আমাৰ সদগ্ৰন্থবোৰত সেই পৰমাত্মাক নাৰায়ণ বোলে। নাৰায়ণৰ অৰ্থ হ'ল নাৰ মানে পানী, আয়ান মানে তাত আহি বিৰাজমান হোৱাজন। নাৰায়ণ, আমি শ্ৰী বিষ্ণুদেৱক নাৰায়ণ বুলি মানো। তেওঁ নাৰায়ণী, যিমান স্তৰৰ তেওঁ নাৰায়ণ। তেওঁ যদি শেষনাগত হৈ পৰে তেন্তে নাৰায়ণ হ'ব। আমি শংকৰ ভগৱানকো নাৰায়ণ বুলি মানো, তেওঁ ভগৱান। কিন্তু বাস্তৱত যিজন নাৰায়ণ সেইজন পৰমাত্মা, যাৰ বাবে আমাৰ বেদ আৰু গ্ৰন্থই নাৰায়ণ বুলি কয়। গতিকে তাৰ পৰা এই নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায়। গতিকে সত্যযুগত পৰমাত্মা যেতিয়া আহিছিল, এজন বিদ্যাধৰ নামৰ ব্ৰাহ্মণ আছিলে আৰু দীপিকা নামৰ তেওঁৰ এগৰাকী পত্নী ধৰ্মপত্নী আছিলে। তেওঁ শহুৰৰ ঘৰৰ পৰা আহি আছিল নিজৰ পত্নীক লৈ। গতিকে পৰমাত্মা পুখুৰীৰ ওপৰত বিৰাজমান হৈ আছিল। পুখুৰীৰ ভিতৰত ফুলৰ ওপৰত শিশুৰূপ ধাৰণ কৰি বিৰাজমান হৈ আছিল। তেওঁলোকৰ দৃষ্টি পৰিল আৰু কেঁচুৱাটো উঠাই ঘৰলৈ লৈ আহিল। তাত প্ৰতিপালনৰ লীলা হ'ল। লাহে লাহে ডাঙৰ হ'ল বহুত। মনুৰ দৰে বিদ্বান বুলি ভবাসকলক বেদৰ সিহঁতক হাবাথুৰি খুৱাই দিছিলে দাতাই। কিন্তু তেওঁক বামদেৱ বুলি ক'ব ধৰিলে। বামদেৱ মানে উলোটা জ্ঞান দিয়াজন। ৱাম মানে উলোটা, সোঁহাত, বাওঁহাত, বাওঁ, ৱাও। এনেদৰে তেওঁৰ জ্ঞান নুশুনি নিজৰ প্ৰভুত্ব নেৰিলে। ভগৱানৰ জ্ঞান না আহি ঋষিসকলে স্বয়ং গ্ৰহণ কৰিলে, না আমাক কৰিব দিলে। তাৰ পিছৰ জনমত পৰমাত্মাৰ দয়া হ'ল সেই আত্মাই, যি বিদ্যাধৰ আৰু দীপিকাৰ আত্মা। ত্ৰেতাৰ ভিতৰত এজন বেদবীজ ব্ৰাহ্মণ নামৰ ব্ৰাহ্মণ হ'ল আৰু সূৰ্যা নামৰ পত্নীৰ সৈতে তেওঁৰ সংযোগ হ'ল। এইটো সেইটোৱে আত্মা যি সত্য যুগত আছিলে। আৰু এই প্ৰকাৰেই পৰমাত্মাই তেওঁলোকক ত্ৰেতাটো এনেকৈ কমলৰ ফুলত লগ দিছিলে। তাতেও নিঃসন্তান আছিলে। এতিয়া পুণ্যাত্মাসকল, আপোনালোকে দেখে পৰমাত্মাই কয়, जो जन मेरी शरण है ताका हूँ मैं दास और गैल गैल लाग्या फिरूं जब तक धरती आकाश। जो बच्छा गऊ की नजर में यूं साईं को संत भक्तों के पीछे फिरे वो भक्त वत्सल भगवंत। ইয়াতো মই 4 যুগৰহে কথা শুনাই আছো। এনেইতো আমি বহুত যুগৰ পৰাই ভ্ৰমি ফুৰিছো। গতিকে আগৰ সংস্কাৰৰ বাবে পৰমাত্মাই এই পুণ্যাত্মাসকলৰ লগ দিছে। ই বিদ্যাধৰ আৰু দীপিকাৰ আত্মা। এওঁলোকক সন্তানো দিব পাৰিলে হয়। পুণ্যাত্মাসকল,
আমাৰতো এনেকুৱা মেণ্টেলিটি হৈ গৈছে য'ত আমি আছো যিখন সমাজত, কাৰণ এইকালে প্ৰেৰিত কৰে আৰু ই নিজৰ খাদ্যৰ বাবে ই সন্তানৰ উৎপত্তি কৰাবই লাগিব। ই ইয়াতে এনেকুৱা ধৰণৰ চিষ্টেম ফিট কৰি দিছে, এয়া জীৱৰ সাধ্যৰ কথা নহয় সন্তান উৎপত্তি নকৰাটো, ই বিবশ ইয়াত। তাৰপিছত পৰমাত্মাই কি কৰিলে যে তেওঁলোকক সন্তান নিদিলে। কিয় নিদিলে? সন্তানো দিব পাৰিলে হয়। এতিয়া পুণ্যাত্মাসকল সমাজৰ ভিতৰত আৰু এখন সামান্য সমাজত আৰু ভগত, যি সমাজ বেলেগকৈ থাকে তাত পাৰ্থক্য থাকে, আৰু এই কাৰণেই জগত আৰু ভগতৰ মাজত বিৰোধ হয়। পাৰ্থক্য থাকে দুয়োটাৰে মাজত। কাৰণটো কি যে ভগতসকলৰ নিয়মটো কিছু বেলেগ হয় আৰু সমাজ এই ইয়াৰে পৰম্পৰাৰ দ্বাৰা ৰঙীন হৈ আছে। ইয়াকেই মূল বুলি মানে। যদি আমি সংসাৰৰ দৃষ্টিৰে চাওঁ, যাৰ সন্তান নাই তেওঁলোকৰ সংসাৰ, সাধাৰণ ব্যক্তি সাধাৰণ সমাজে এই বুলি ভাবে যে ইয়াৰ বহুত ডাঙৰ দুৰ্ভাগ্য। আগতেতো ইমানখিনিলৈকে কৈছিলে যে যিসকল নিসন্তান, যাৰ কোনো সন্তান নাই, পুৱাই সিহঁতক দেখিবই নালাগে, তেওঁলোকক ইমানে হেয় জ্ঞান কৰিছিল। গতিকে পুণ্যাত্মাসকল যাৰ সন্তান নাছিলে তেওঁলোকে সমাজত জীয়াই থকাটো কঠিন হৈ গৈছিলে। সন্তানৰ মাজতো বিশেষকৈ পুত্ৰবোৰকেই মুখ্য বুলি মনা হৈছে। আৰু ভগত সমাজৰ মাজত যদি আমি পৰমাত্মাৰ দৃষ্টিকোণেৰে ভাবো, যি ব্যক্তি যাৰ সন্তান নাই তেওঁ ১ নম্বৰৰ ভাগ্যৱান আত্মা। এতিয়া ইয়াত সমস্যা হ'ল যে সংসাৰে কি দৃষ্টিকোণেৰে ভাবে আৰু ভগৱানৰ বিধানে কি কয়। এতিয়া তেওঁলোক পুণ্যাত্মা হয় কিয়নো এই মনুষ্য জীৱনৰ মূল উদ্দেশ্য আমাৰ মুক্তি কৰোৱা। আৰু যদি সেই নিসন্তান দম্পতীয়ে এই জ্ঞান বুজি পায়, সমাজৰ ফালে নাচাই বহুত সহজেই ভক্তি কৰি ইয়াৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া ঠিকেই আছে বাৰু, সন্তান হোৱাটো বেয়া বুলি কোৱা নাই ভগৱানে, কিন্তু যি সন্তান ভগৱানৰ সৈতে জড়িত নহয় সি সদায় আপোনাক দুখহে দিব, কাৰণ তাৰ বেয়া সংস্কাৰবোৰ লগতে থাকিব। আগলৈ সংস্কাৰত পৰিৱৰ্তন ভগৱানে নকৰে কাৰণ সি জড়িত হোৱা নাই। যদি সিহঁত দুখত থাকে তেন্তে আপুনিও লগতে দুখত থাকিব, পিতৃ মাতৃও, আৰু সেয়া ভক্তিৰ বাধক হ'ব, কাৰণ আপোনাৰ টেনচনৰ কাৰণ হৈ থাকিব। গতিকে এই কাৰণে পৰমাত্মাই যি ক'ব বিচাৰিছে যে যাৰ সন্তান নাই, ঠিক আছে সমাজে তেওঁলোকক যি ভাবক বা কওক, কিন্তু ভগৱানৰ বিধান অনুসৰি তেওঁলোক ১ নম্বৰৰ পুণ্যাত্মা যদিহে ভক্তি কৰে। আৰু যদি ভক্তি নকৰে তেন্তে একেবাৰে তেওঁলোক আৰু বেছি দুৰ্ভাগ্যৱান। সমাজৰ ঠাট্টাও হৈ আছে আৰু ভগৱানৰ পৰাও দূৰত আছে, গতিকে মহা দুৰ্ভাগ্যৱান তেওঁলোক। গতিকে সেইবাবে যাৰ সন্তান নাই তেওঁলোকৰ মুক্তি অতি সহজেই হ'ব। ভক্তি কৰক, নাম আৰম্ভ কৰক আৰু সংসাৰৰ পৰা মন আঁতৰাওক, পৰমাত্মাৰ বিধানক আধাৰ মানি জীয়াওক। গতিকে গোটেই দিন ভক্তি কৰক। এতিয়া সমস্যা এইটো হ'ল যে বুঢ়া কালত আমাক কোনে চম্ভালিব? আৰে ভগৱানে চম্ভালিব সকলোকে, তেওঁই হয়। এতিয়া পুত্ৰ আমেৰিকাত আছে আৰু মাক দেউতাক ইয়াত ভাৰতত। এদিন দুয়োটাৰে বেমাৰ হ'ল, তেতিয়া চুবুৰীয়া মানুহে সহায় কৰিল, পুতেক আমেৰিকাতে বহি থাকিল। মৰাৰ পিছৰ ৩য় দিনা আহিল, মৰাৰো ৩ দিন পিছত আহিল। তেতিয়া কি কৰিব পুত্ৰক লৈ? কিনো দিলে পুত্ৰই? নিজৰ কৰ্মই লগ দিব, ভগৱানে লগ দিব। এজন ত্ৰিলোচন নামৰ ভগত আছিলে, সন্তান নাছিলে, ভক্তি কৰিছিলে, পত্নীৰো মৃত্যু হৈছিলে, বৃদ্ধাৱস্থাত অকলশৰীয়া হ'ল। এজন চাকৰ ৰাখি থৈছিলে তেওঁ, সেৱক। এদিন সেৱকজনে ক'ব ধৰিলে যে মোৰ ঘৰত এনেকুৱা ঘটনা হ'ল মহাৰাজ, মই যাব লাগিব। তেওঁ ক'লে যোৱা পুত্ৰ, দেখা যাব যি হয়, অলপ কষ্ট হ'লেও মই মোৰ কামখিনি লাহে লাহে কৰি ল'ম। সি সেৱকজন গুচি গ'ল। এইফালে ভগত বেমাৰত পৰিল, পেট চলা হ'ল। এতিয়া তেওঁ সীমা পাৰ হৈছিল চাগে, তেতিয়া ভগৱানে সেই সেৱকৰ ৰূপ ধৰি ভগতৰ ঘৰত আহিল।
তেওঁ সুধিলে, কি হ'ল পুত্ৰ, কিয় উভতি আহিলা তুমি? ক'লে, মহাৰাজ, মোৰ মনে নামানিলে আপোনাক এৰি যাবলৈ। আপুনি বৃদ্ধ বেমাৰত পৰিছে, অলপ বেছি সুস্থও হৈছে। কিছুদিন পিছত গুচি যাম, যেতিয়া আপুনি সুস্থ হৈ যাব। তেতিয়া তেওঁ ক'লে, ধন্যবাদ পুত্ৰ, তুমি এনেকৈ ভাবিলা। এতিয়া তেওঁৰ কোচ ভগৱানে নিজ হাতেৰে উঠাই বাহিৰত পেলাই আহে, সি সেৱকৰ ৰূপত। আৰু এমাহলৈকে তেওঁৰ সেৱা কৰিলে, পৰিষ্কাৰ কৰি ৰাখিলে, ভালদৰে ধুৱাইছিল, খুৱাইছিল, পিন্ধাইছিল। আৰু তেওঁ পৰমাত্মাৰ কথা শুনিছিল আৰু শুনাইছিল। এতিয়া পিছত কি হ'ল? এমাহৰ পিছত সেই সেৱক আকৌ আহিল আৰু আহি নিজৰ মোনাখন থলে, যিবোৰ লৈ আহিছিলে নিজৰ ঘৰৰ পৰা। সেই সময়তে ভগৱান তাৰ পৰা ওলাই গ'ল। তেতিয়া সি আহি ক'লে, মহাৰাজ দেৱ, এনেকৈ মোৰ মায়ে এইটো দিছে, মোৰ মায়ে এনেকৈ কৈছে, আপোনাৰ কথা এনেকৈ কৈছে। আৰু মহাৰাজ, মোৰ অলপ সময় বেছি লাগি গ'ল, মোক ক্ষমা কৰি দিয়ক। মই 15-20 দিন বুলি কৈছিলো, কিন্তু এমাহ লাগি গ'ল মহাৰাজ, মোক ক্ষমা কৰক। এতিয়া সি মহাত্মাজনে তাৰ ফালে চাই থাকিলে, মুখৰ ফালে চাই থাকিল আৰু ক'লে, কি কৈ আছা তুমি? কি কৈ আছা তুমি? এই টোপোলাটো ক'ৰ পৰা আনিলা? এই বস্তু ক'ৰ পৰা আনিলা? এয়া কি? তেতিয়া সি ক'লে, মই ঘৰৰ পৰা আহিছো, তাৰ পৰা আনিছো। তেওঁ প্ৰথমে বুজি পোৱা নাছিলে, বহুত দেৰি পিছত বুজি পালে। বৃদ্ধজনে সুধিলে, তুমি আজি আহিছা? ক'লে, হয়, মই ঘৰৰ পৰা আহিছো, সেইদিনা যে গৈছিলো। তেওঁৰ গাৰ নোম থিয় হৈ গ'ল, বেয়াকৈ কান্দিলে যে, হে ভগৱান, এই পাপীয়ে আপোনাক গু পেলাবলৈ দিলে। এই নিজজনৰ ক'তনো উদ্ধাৰ হ'ব? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব, দৰ্শকসকল, যেতিয়া মানুহৰ জীৱনত দুখ কষ্ট আহে, তেতিয়া তেওঁ সেই প্ৰকৃত পৰমাত্মাক বিচাৰে, যিজনে জীৱনৰ সকলো দুখ দূৰ কৰিব পাৰে। আজি আমি আপোনালোকক লৈ যাম অসমৰ যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ ৰঞ্জিত দাসৰ ওচৰলৈ। ৰঞ্জিত দাসে প্ৰথমে অসমৰ পৰম্পৰা অনুসৰি শংকৰদেৱ আৰু মাধৱদেৱৰ ভক্তি সাধনা কৰিছিল। ইয়াৰ পাছত সঞ্জাদেশৰ সতপাল মহাৰাজৰ ওচৰত দীক্ষা লৈ প্ৰায় 15 বছৰ ধৰি সাধনা কৰিও কোনো ধৰণৰ লাভ পোৱা নাছিল। নিচা, গৃহকন্দল, অসুখ অশান্তিৰ মাজতে তেওঁ জীৱন পাৰ কৰিবলগীয়া হৈছিল। এদিন তেওঁৰ পত্নী গুৰুতৰ অসুখত আক্ৰান্ত হয়। বহু চিকিৎসাৰ পাছতো আৰাম নাপালে, কিন্তু হঠাৎ তেওঁ জ্ঞান গংগা পুথিখন পঢ়িবলৈ পায়। জীৱনৰ সকলো সমস্যাৰ সমাধান যেন বিচাৰি পালে। তাৰ পাছত সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত পতি পত্নী দুয়োজনে নাম দীক্ষা লোৱাৰ পাছতে তেওঁৰ পত্নীৰ ৰোগ নিৰাময় হোৱাৰ লগতে ৰঞ্জিত দাসৰ বদ অভ্যাসসমূহো দূৰ হয়। আজি তেওঁলোক সুখ শান্তিৰে জীৱন যাপন কৰি আছে। আহক জানো কেনেকৈ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকৰ জীৱনত অসম্ভৱকো সম্ভৱ কৰি তুলিলে। নমস্কাৰ ছাৰ। সৎ চাহেব, ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট জিলা তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 22 চনৰ 22 ছেপ্টেম্বৰত নাম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমাৰ যিখিনি অসমীয়া সমাজৰ পৰম্পৰা, শংকৰ মাধৱদেৱৰ অনুগামী হৈয়ে আমি পাৰ কৰিছিলোঁ। তাৰপিছতে আপোনাৰ আজি সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যলৈ নহালৈকে আপোনাৰ হংসাদেশৰ শ্ৰী সতপালজী মহাৰাজৰ সান্নিধ্যত মই 15 বছৰ কটাইছিলোঁ। ছাৰ আপুনি জনালে আপুনি হংসাদেশ পন্থৰ সতপাল মহাৰাজৰ শৰণাগত হৈ 15 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাত অহাৰ কাৰণটো হৈছে কি, আমাৰ ভকতমতীৰ আপোনাৰ এটি ব্যাধি আছিলে, যিটো ব্যাধি আপোনাৰ ডাক্তৰী চিকিৎসাৰ পৰা আৰোগ্য হোৱা নাছিলে। আৰোগ্য নোহোৱাৰ কাৰণে মই বহুত পৰিচান আছিলোঁ। আৰু তাৰ কাৰণে এখন আমাৰ ওচৰতে জ্ঞান গংগা পুথি এখন পাইছিলোঁ। আৰু তাত পঢ়ি পেলাই পাইছিলোঁ যে পূৰ্ণ পৰমাত্মাৰ চৰণত গ'লে ৰোগীয়া মানুহক সুস্থ কৰি দিব পাৰে, পৰমাত্মাৰ চৰণত গ'লে। এই কথাটোৰ পৰা মই সদায় চিন্তা কৰিছিলোঁ যে সেই পৰম পিতাজনৰ বিষয়ে মই ক'ত বুজিব লাগিব বা তেখেতক মই কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ, সেইটো চিন্তাতে মই আছিলোঁ। তাৰপিছতে আপোনাৰ
যিজনে এই কিতাপখন লৈ পেলাই মোক দিছিলে তেখেতৰ পৰা মই যোগাযোগৰ ঠিকনা লৈছিলোঁ আৰু ঠিকনাৰ মাজতে এদিন মই ৰামপালজী ভগৱানৰ চৰণলৈ যাব ৰাস্তাটো পালোঁ। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ অনুভৱ আমি টিভি স্ক্ৰীণত চাওঁ, বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, তেওঁলোকে মত ব্যক্ত কৰে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰাও জানিব বিচাৰিম, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি অন্য কিবা লাভ পাইছে নেকি ছাৰ? অন্যটো আপোনাৰ ক'বলৈ গ'লে বহুতেই লাভ আছে, লাভ পাইছোঁ। এতিয়া প্ৰধান লাভ পাইছোঁ, মোৰ আত্মাৰ কল্যাণৰ ৰাস্তাটো পাইছোঁ। আত্মাৰ কল্যাণ কৰিবলৈ যাওঁতে ভক্তি কৰিব লাগিব আৰু শুদ্ধ ভক্তিৰ মাজেদিহে মানুহৰ আত্মাৰ কল্যাণ হয়। এইটো প্ৰধান লাভ পাইছোঁ। আপুনি যি আগতে সাধনা কৰি আছিলে, আপুনি হংসাদেশ পন্থৰ কথা ক'লে, তাত 15 বছৰ ধৰি কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা উপকৃত হৈছিলনে? সেইটো সম্পূৰ্ণ শাস্ত্ৰবিৰুদ্ধ আমাক বিধি দিছিলে। যিখিনি বিধি সকলো লোকবেদৰ পৰা দিয়া বিধি হয় আৰু লোকবেদৰ আধাৰত যিমান পন্থ আছে সকলোকে ভ্ৰমিত কৰি ৰাখিছে। তাত কিছু লাভ দিছে, কিন্তু সেইখিনি পূৰ্বজন্মৰ লাভ যে পাইছোঁ এইটো আপোনাৰ কেতিয়া বুজি পাব? যেতিয়া তত্ত্বদৰ্শী সন্ত সান্নিধ্য প্ৰাপ্তি কৰিব পাৰিব। তত্ত্বদৰ্শী সন্তৰ সান্নিধ্য অবিহনে জীৱনৰ মুখ্য প্ৰাপ্তিৰ ৰাস্তাটো কোনো পধ্যে প্ৰাপ্তি বুজি নাপাব। গতিকে তত্ত্বদৰ্শী সন্তৰ আশ্ৰয় খুব প্ৰয়োজন আছে আৰু তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য নোপোৱাৰ কাৰণে আজি পন্থৰ যুক্তি প্ৰত্যেকৰে বেলেগ বেলেগ। ছাৰ, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আমি কোনজন প্ৰকৃত সৎগুৰু, কোনজন তত্ত্বদৰ্শী সন্ত, সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম? তাৰ নিৰ্ণয় চাৰিবেদে কৈ আছে, গীতাত কৈ আছে। গীতাৰ অধ্যায়ত আপোনাৰ খুব ধুনীয়াকৈ লিখা আছে যে ভগৱানৰ শুদ্ধ ভক্তি কৰিবৰ কাৰণে আমাক কাৰ ওচৰত আমি যাব লাগিব আৰু কোনজনক আমি চিনি পাব লাগিব। মুখ্য প্ৰাপ্তি যিটো প্ৰধান আহিলা, সেই আহিলাটো আপোনাৰ তত্ত্বদৰ্শী সন্তৰ ওচৰতহে আছে। এতিয়া তত্ত্বদৰ্শী সন্তজনক চিনি পোৱাৰ লক্ষণ খুব ধুনীয়াকৈ লিখা আছে। যিজনে ওলোটা বৃক্ষ, যিজোপা ওলোটা বৃক্ষৰ পাৰ্ট কৰি পেলাই যিজনে খৰচি মাৰি পেলাই ভক্তগণক চিনাই দিব পাৰিব, জনাই দিব পাৰিব, সেইজনেহে তত্ত্বদৰ্শী সন্ত। আৰু তত্ত্বদৰ্শী সন্তজনৰ উপদেশখিনি যদি আমি হৃদয়ংগম কৰি পেলাই আখৰে আখৰে পালন কৰিবলৈ যাওঁ, তেতিয়া নিশ্চিত আপোনাৰ মুখ্য প্ৰাপ্তিৰ দুৱাৰ খোল খাব। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমহাৰাজে তেওঁলোকক ভগৱান বুলি পুজিবলৈ কিয় মানা কৰে? কিবা প্ৰমাণ আছেনে সৎগ্ৰন্থত ছাৰ? এইটো প্ৰমাণ আপোনাৰ আমাৰ হিন্দু শাস্ত্ৰই নহয়, যিমান ধৰ্মশাস্ত্ৰ আছে পৃথিৱীত সকলো ধৰ্মগ্ৰন্থই কৈ আছে যে কবিৰ দেৱ পৰমাত্মা হয়, তেওঁ অবিনাশী হয়, তেওঁ সৃষ্টি ৰচনাকাৰী তেখেত হয় আৰু তেখেতৰ পৰাই সকলো দেৱ দেৱীৰ পৰা ধৰি যিমান বিশ্ব ব্ৰহ্মাণ্ডত জীৱ জংগম আছে তেখেতৰে সৃষ্টিকৰ্তা তেখেত হয়। গতিকে আৰু তাতকৈ আৰু কি প্ৰমাণ লাগিব? এতিয়া চাৰিবেদত লিখা আছে যে কবিৰ পৰমাত্মা হয়, কোৰাণ বাইবেলত লিখা আছে কবিৰ পৰমাত্মা হয়, গুৰু গ্ৰন্থ চাহিবত আছে কবিৰ পৰমাত্মা হয়। আমাৰ আনকি শংকৰ মাধৱদেৱৰ প্ৰণীত কীৰ্তন পুথিতো কবিৰ দেৱৰ বিষয়ে উল্লেখ আছে। গতিকে ইয়াতকৈ আৰু প্ৰমাণ কাৰ পৰা আমি বিচাৰি ল'ম? গতিকে এইটো আমি সত্য মানি ল'ব লাগিব যে কবিৰ দেৱ পৰমাত্মা হয়। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ সমাজত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি বিভিন্ন সকাম আয়োজন কৰে। কোনো লোকৰ মৃত্যু হ'লে বা মৃতকৰ আত্মা সদগতিৰ কাৰণে বিভিন্ন সকাম আদি কৰ্ম কৰা আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম সন্ত ৰামপাল গুৰুমহাৰাজে শ্ৰাদ্ধ শ্ৰাদ্ধ সকাম এইবোৰ কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? সন্ত ৰামপালজী মহাৰাজৰ যিখিনি নিয়ম, যিখিনি যুক্তি, যিখিনি আপোনাৰ তেখেতৰ
আমাক যিখিনি কৰিবলৈ দিছে বা ভক্তৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি কথা শাস্ত্ৰৰ পৰাই তেখেতে আনি দিছে। যিখিনি শাস্ত্ৰত আমি পঢ়িও আমি নেপালোঁ, বুজি নেপালোঁ, কিন্তু তেখেতে সেই একেখন শাস্ত্ৰৰ পৰাই অমৃত সদৃশ জ্ঞান তেখেতে আমাক দিছে। গতিকে এইটো আমাৰ পোনছাতে আমি এতিয়া আনৰ কথা আমি নকওঁ। এতিয়া শাস্ত্ৰই যেতিয়া যিখিনি আমাক কৰিবলৈ দিছে, আমি সেইখিনি নকৰি পেলাই আমি কাৰ কথা আমি পালন কৰিবলৈ যাব লাগিব? এতিয়া গীতাত লিখা আছে যে শ্ৰাদ্ধ পিণ্ডদান নিষেধ। তো গীতাৰ শাস্ত্ৰৰ কথাবিলাক যদি আমি বিশ্বাস কৰোঁ, তেতিয়া সেই কথাটো কি অবিশ্বাস কৰিব লাগিব নেকি? আৰু সেই কথাটো বিপৰীত আমি পালন কৰিব লাগিব নেকি? গতিকে এইখিনি কথা এতিয়া বিচাৰ কৰিবৰ সময় হ'ল। তাকে আমাৰ তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য পোৱা মাত্ৰকে কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, এইটো নিৰ্ণয়টো নিজে বুজি পাব। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, সেই ভক্তি বিধি মন্ত্ৰ কেৱল হিন্দু ধৰ্মৰ শাস্ত্ৰৰ আধাৰতে প্ৰদান কৰে নে সকলো পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এতিয়া তেখেতৰ যিটো জ্ঞান, এই জ্ঞানটো সকলো ধৰ্মগ্ৰন্থৰে তে উল্লেখ আছে। আৰু যিটো এক পন্থ কৰিব, যিটো এক ভক্তি মাৰ্গত সকলোকে আনিব, সেই ভক্তি মাৰ্গটো সন্ত ৰামপালদেৱৰ হাততে আছে, তেখেতৰ বাহিৰে কাৰো ওচৰত নাই। আৰু এইটো লাহে লাহে সকলো সন্ত ৰামপাল যি মহাৰাজৰ সান্নিধ্য নোপোৱালৈকে কোনো জীৱৰ গতি অসম্ভৱ, এই কথাটো আমি অনুভৱ কৰিছোঁ। ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু সেই কথাবোৰ আপুনি টিভি স্ক্ৰীণত আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আৰু এনেকুৱা বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে, হয়তো কোনোবাই টকাৰ অভাৱত বা তেনেকুৱা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সৎভক্তিৰ দ্বাৰা, কেনেকৈ উপকৃত হ'ব পাৰিব? এই কথাটো এতিয়া মোৰ ক্ষেত্ৰতো মই ক'বলৈ গৈ আছোঁ। আমি এতিয়া ভগৱানক ভক্তি কৰোঁ। তো ভগৱানক কিহৰ কাৰণে আমি ভক্তি কৰোঁ? আমাক সুখ লাগে, শান্তি লাগে, বেমাৰ ব্যাধিৰ পৰা আমি ৰক্ষা পাব লাগে, তাক লৈ পেলাই আমি ভক্তি কৰোঁ। কিন্তু আমি আগতে যিমান ভক্তি কৰিছিলোঁ তাৰ পৰা আমাৰ একোতে আমি লাভ নাপালোঁ। এতিয়া ধৰ্মশাস্ত্ৰই কৈছে যে ভগৱান মানে সুখদাতা, দুখদাতা নহয়। সুখদাতা ভগৱান যেতিয়া হয় তেতিয়া আমি সকলোৱে সুখী হ'ব লাগিব। এতিয়া আমি ইমান ভক্তি কৰাৰ পৰা আমি একো লাভ নাই পোৱা, তেতিয়াহ'লে আমাৰ নিশ্চয় আমি সেই পৰমাত্মাৰ সান্নিধ্য প্ৰাপ্তি কৰিব পৰা নাই। গতিকে এইটো দেখকে আমি এতিয়া নিশ্চিত সিদ্ধান্ত কৰিব পাৰোঁ। চাৰি বেদে কৈ আছে পৰম পিতা পৰমাত্মা পাপদণ্ড কাটি দিব পাৰে, ৰোগাক্ৰান্তক সুস্থ কৰি দিব পাৰে। গতিকে শাস্ত্ৰৰ যিখিনি উক্তি, এই উক্তিখিনি যদি সত্য হয় নিশ্চয় তাৰ প্ৰমাণ আমি প্ৰাপ্তি কৰিব পাৰিম। এতিয়া আমি সন্ত ৰামপালজীৰ চৰণত অহাৰ পিছত তেখেতৰ যিখিনি মহামূল্য জ্ঞান আমাক দিলে, আৰু সেই মহামূল্য জ্ঞান প্ৰাপ্তি কৰাৰ পিছত আমি নিয়ম সংযম বিধিখিনি আখৰে আখৰে পালন কৰি পেলাই সেই অমূল্য শান্তি কি বস্তু সেইখিনি আমি এতিয়া অনুভৱ কৰি পেলাই পাইছোঁ যে শান্তি কেতিয়া হ'ব? যেতিয়া পৰম পিতাৰ সান্নিধ্যত আমি থাকিব পাৰিম, তেতিয়া আমাৰ অবিনাশী শান্তি আমি পাম। কোনো কালে আমাৰ দুখ সুখৰ মাজত আমি আবদ্ধ হৈ নাথাকোঁ, আমি শান্তি হৈ থাকিম। গতিকে এইটো তত্ত্বদৰ্শী সন্ত ৰূপত যিজন আছে তেখেতৰ সান্নিধ্য ল'ব লাগে। আৰু শান্তিৰ বাতাবৰণটো যদি সদায় পাবলৈ আছে তো তেখেতৰ সান্নিধ্য আমি প্ৰাপ্তি কৰিবই লাগিব। ছাৰ, আৰু এটা কথা জানিব বিচাৰিম। বহু লোকে কয় যে ভক্তি কৰাৰ সময়সীমা থাকে, বৃদ্ধ বয়সত ভক্তি কৰিব লাগে, বাল্যকালত ভক্তি কৰিব নালাগে। এই ক্ষেত্ৰত ছাৰ, এজন সচেতন নাগৰিক হিচাপে আপুনি কি ক'ব বিচাৰে যে ভক্তি কৰাৰ কিবা সময়সীমা থাকে নেকি? এতিয়া আমি স্কুলীয়া পুথিত ভগৱানৰ বিষয়ে আমি কিঞ্চিতহে জ্ঞান আমি পাইছিলোঁ, কিন্তু ধৰ্মপুথিৰ কেৱল মাত্ৰ ভগৱানক ভক্তিৰ মাৰ্গৰ কথাহে তাত আছে। গতিকে আমি ধৰ্মশাস্ত্ৰ যদি অধ্যয়ন নকৰোঁ, কাৰো ওচৰত যদি আমি তাৰ বিষয়ে নুশুনো, তেতিয়াহ'লে ভগৱানৰ অস্তিত্বটোৰ বিষয়ে আমি একোৱেই বুজি নাপাওঁ।
গতিকে লৈ পেলাই আমি ভগৱানৰ বিষয়ে সম্পূৰ্ণকৈ আমি জানিবলৈ হ'লে আমি ধৰ্মগ্ৰন্থক আশ্ৰয় ল'ব লাগিব। ধৰ্মগ্ৰন্থৰ বিষয়ে য'ত আলোচনা হয়, য'ত মানে কেন্দ্ৰ আছে, তাত গৈ পেলাই তাৰ গোটেই খৰচি মাৰি পেলাই আমি তাৰ জ্ঞান ভাণ্ডাৰটো আমি বুজি পাব লাগিব। তাৰ বাহিৰে আৰু অন্যটো উপায় নাই। গতিকে এতিয়া ভক্তি মাৰ্গৰ বিষয়ে জানিবলৈ হ'লে আমি ধৰ্মশাস্ত্ৰই প্ৰমাণ বুলি কৈ আছে মহাপুৰুষসকলে। গতিকে ধৰ্মশাস্ত্ৰ আমি হাতত ল'বই লাগিব, অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব নোৱাৰিলেও আমি শুনিব লাগিব কোনোবা এজনৰ পৰা। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ অনুগামীসকলে যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিনে? হয় হয়, এইটো একদম সম্পূৰ্ণ সত্য। এইটো মোৰ জীৱনত মই নিজেই প্ৰমাণ পাইছোঁ। ময়ো এজন বহুত নিচাসক্ত ভাৱে মই আছিলোঁ। মই আপোনাৰ সকলো নিচাই মই সেৱন কৰিছিলোঁ। আৰু যিদিনাৰ পৰা মই সন্ত ৰামপালজীৰ চৰণলৈ আহিলোঁ, তেখেতৰ কৃপাৰ পাত্ৰ ৰূপে মোক ৰাখিলে, তেতিয়াৰ পৰা মোৰ এই বদ অভ্যাসখিনি, এই বেয়া বস্তুখিনিৰ পৰা মই আঁতৰি আহিলোঁ। আৰু মোৰ এতিয়া আনে খালেও মোৰ বা আনে যদি খাই থাকে, মই এইটোও মোৰ কাৰণে বৰ অশান্তিৰ কাৰণ হৈ আহিছে। গতিকে এই বস্তুটোতো বাদেই দিয়ক, খোৱাটোতো বাদেই দিয়ক, এতিয়া কোনোবাই খাই থকা দেখিলেও এইটো মানে মনত দুখ আহে। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যিবিলাক সতলোক আশ্ৰম আছে, তাত কোনো লোকে নিচা সেৱন নকৰে? এইটো আপোনাৰ যিখন সমাজ, সেই সমাজখন আমি মনে প্ৰাণে চিতে আমি সদায় কামনা কৰি থাকোঁ যে এখন সুস্থ সমাজ আমাক লাগে। আমাক পিছৰ চামৰ কাৰণে এখন সুস্থ সমাজ আমি গঢ় দিব লাগে। এইখিনিত আমাৰ অৱদান আছে। আমি অৱদান মানে কি, আমি কি কৰিব লাগিব? আমি নিজে নিচা গ্ৰহণ কৰিব নালাগিব। আনক নিচা যদি কোনোবাই কৰি আছে, নিচামুক্ত কৰিবৰ কাৰণে আমি তাত চেষ্টা কৰিব লাগিব। এই চেষ্টাখিনি আমি কৰি পেলাই একো কৰিব নোৱাৰোঁ। এই চেষ্টাটো আমাৰ তত্ত্বদৰ্শী সন্ত পৰম পিতা পৰমাত্মা সন্ত ৰামপালজীৰ শক্তিধৰ ৰূপত তেখেত আছে। তেখেতে গোটেই নিৰ্মূল কৰিব পৰা যিখিনি শক্তি তেখেতৰ হাতত আছে। আৰু তেখেতৰ সান্নিধ্য পোৱা মাত্ৰকে সকলোৱে নিচা জাতীয় পদাৰ্থ খাবলৈ খোৱাটো বাদেই দিয়ক, এইখিনি নিৰ্মূল কৰোৱাৰ কাৰ্যত অংশগ্ৰহণ কৰিব। ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা যি কৰি আছিলে পূৰ্বতে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ যি ভক্তি সাধনা বৰ্তমান কৰি আছে, ইয়াৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। এই ক্ষেত্ৰত ছাৰ, শেষত আমি জানিব বিচাৰিম যে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিৰ যুগটো মোবাইলৰ যুগ। এই মোবাইলৰ যুগত মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া বহুত আছে। গতিকে তাৰ ভিতৰতে আপোনাৰ সন্ত ৰামপালজীৰ নামত চাৰ্চ কৰি পেলাই তেখেতৰ মংগল প্ৰবচনৰ লগতে কিছু নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰৰ লগত যোগাযোগ কৰি নিকট আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ লগত যোগাযোগ কৰি পেলাই নাম দীক্ষা লোৱাৰ সম্পূৰ্ণ বিনামূলীয়া সুবিধা প্ৰাপ্তি কৰিব পাৰিব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।